সদৌ অসম সাংবাদিক মঞ্চ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি তথা BLP লাইভ 24ৰ স্বত্বাধিকাৰ ফৰিজ উদ্দিন আহমেদৰ প্ৰচেষ্টাত আৰু জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰা চহৰত অৱস্থিত ডক্টৰ BR আম্বেদকাৰ ভৱনত সাংবাদিক সংগঠনটোৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দিৱসৰ কাৰ্যসূচী হিচাপে সংগঠনৰ পতাকা উত্তোলন, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, অসমৰ জাতীয় সংগীত পৰিৱেশন তথা তাৰ পিছত মুকলি সভাৰ কাম আৰম্ভ কৰা হয়। দুনিয়া এটা অনুষ্ঠান হল যে সদৌ অসম সাংবাদিক মঞ্চৰ উদ্যোগত বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আজি হয়তো তৃতীয় বাৰ্ষিক অৰ্থাৎ আজি 3 বছৰ কাৰ্যপালিকা পূৰ্ণ হল। সেই স্বাগতে হয়তো আজি আমাৰ বিলাসীপাৰা জিলাৰ সভাপতি ফৰিজ উদ্দিনৰ উদ্যোগত আজি এই সদৌ অসম সাংবাদিক মঞ্চৰ যি কাৰ্যসূচী ধুনীয়াকৈ পালন কৰা হল। আমি সকলোৱে বিভিন্ন সংগঠনৰ মুৰব্বীসকল লগতে আমি বিভিন্ন নিউজ চেনেলৰ মানুহ আমি ইয়াত দেখিবলৈ পাইছো, লগতে শিল্পী সমাজ, বুদ্ধিজীৱী, ছাত্ৰ সমাজ সকলোকে আমি পাই খুবেই ভাল লাগিছে। আৰু এই মঞ্চৰ পৰা আমি বিভিন্ন বিশেষকৈ সাংবাদিক বন্ধুসকলক আমি এটা অনুৰোধ জনাইছো যে যেনেকৈ আজি ধুনীয়াকৈ এটা পৰিপাটিকৈ এটা অনুষ্ঠান পাতিলে আমি অকল সাংবাদিকতা কৰিলেই নহব, আমাৰ যিখিনি সমাজৰ যিখিনি সমস্যা সেই সমস্যাখিনি আমি গোটেইখিনি গাঁৱে ভূঞে চহৰে নগৰে য'তে যেনেকুৱা সমস্যা আছে সেই সমস্যাখিনি যাতে আমি সকলে যি ধরনের বাস্তব মানে প্রতিচ্ছবি আছে সেইখিনি যাতে আমি মিডিয়াৰ মাধ্যম দি যেনেকৈ আজি আমি সংবাদ মাধ্যমটো ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভ, এই চতুৰ্থ স্তম্ভটো যাতে আমি সন্মান বজাই ৰাখি আমাৰ সমাজখন যাতে নিৰ্মূলভাৱে আমি প্ৰতিচ্ছবিখিনি চৰকাৰক তথা দেশৰ জনসাধাৰণৰ লগতে প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰাব পাৰোঁ। এইটো হল বিলাসীপাৰা ডক্টৰ BR আম্বেদকাৰ ভৱনত অনুষ্ঠান প্ৰগ্ৰামখন বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পূৰ্ণ হল। আৰু এই চেগতে আপুনি যেহেতু অতিথি হিচাপে উপস্থিত আছে, কি জনাব? হয়, আজি সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা বিলাসীপাৰা জিলা সমিতিৰ সভাপতি ফৰিজ উদ্দিন ডাঙৰীয়াৰ উদ্যোগত আয়োজিত আজি এই বিলাসীপাৰা জিলা সমিতিৰ তৃতীয় বাৰ্ষিক মানে প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ এই সভাখনত আহি খুব ভালেই লাগিছে। আৰু এইখনতে এই অনুষ্ঠানত কৃতি শিক্ষকৰ পৰা আৰম্ভ কৰি সাংবাদিক, শিক্ষক, জ্যেষ্ঠ নাগৰিক, সমাজসেৱক, বিভিন্ন উইংছৰ শিল্পী সমাজ তেখেতেও আমাৰ এই অনুষ্ঠানত সহযোগিতা কৰিছে আৰু খুবেই ভাল লাগিছে। আৰু এই চেগতে আমাৰ এই অনুষ্ঠানত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল, তাৰে মাজত আমাৰ কিছুদিন আগত আমাৰ অসমৰ ৰত্ন হিয়াৰ আমুটো জুবিন গাৰ্গ তেখেতে ঢুকাইছে, তেখেতৰো আমি প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাইছো। এই কাৰ্যসূচীও আমাৰ এই অনুষ্ঠানত আছিলে। আৰু এই চেগতে আমি এই জুবিন গাৰ্গক ন্যায় জাষ্টিচ পাব লাগে, এইটো আমি আপোনালোকৰ এই মঞ্চৰ যোগেদি আমি এইটো আহ্বান জনাইছো। সমূহ চৰকাৰক তথা জাষ্টিচ সকলক আমি এইটো অনুৰোধ জনাইছো যাতে তেখেতৰ আত্মাই এইটো ন্যায় জাষ্টিচ পায় আৰু তেখেতৰ আত্মা যাতে চিৰশান্তিত থাকে। দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। শিক্ষক সমাজ, শিল্পী সমাজ, সাংবাদিক সমাজ, সমাজ সেৱক দল সংগঠনৰ নেতৃত্বক সম্বৰ্ধনা জনোৱা হয়। অসম চৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি শ্বাহজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে ধুবুৰী জিলা কৃতি শিক্ষক আয়ুব উদ্দিন আহমেদ। কি কম, এইখিনি কম যাতে এই আপোনালোকৰ যে নিউজবিলাক বজায় সেই নিউজবিলাক যাতে আপোনালোকে ভালদৰে চালি ঝাৰি এই নিউজটা যাতে বজায়, আৰু যিবিলাক মানুহে ভাবি আছে যে কি নিউজ বজাই আছে চালি জাৰি চাই কেনে নিউজৰ কথাটো আপোনালোকে ক'ব। আৰু মই অনুৰোধ কৰিম সকলোকে সাংবাদিক দাদাসকলক হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছো। মই এইখিনি কম, আপোনালোকে যেটো নিউজে বজায় অসমবাসী ৰাইজৰ ওচৰত যাতে ভাল নিউজটো আপোনালোকে দিয়ে।